হাই এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে সকলোৱে? আজি আকৌ আৰম্ভ কৰিছোঁ আন এটা ভিডিঅ'। আশা কৰোঁ চাই ভালেই পাব। আৰু এতিয়া মই বনাই আছোঁ ধৰণৰ কাৰণে টিফিন। আজি বেলেগ তেনেকুৱা একো দিয়া নাই। এনেই মই টিফিন তেনেকৈ নবনাওঁৱেই, কাৰণ সি খাবই নোখোজে। সেইকাৰণে আজি এনেকুৱা আটাৰে পিঠা বনাই দিছোঁ। আটা পিঠা বনাই দিছোঁ আৰু 4-5টামান দি দিম। তাৰপিছত এইখিনি অকণমান চাহখিনি বনাই পেলাই ঘৰতে খাম। তাৰপৰা চাহ বনাম, চাহৰ সৈতেও খাব পাৰি। এনেকুৱা চাহৰ সৈতে মই খাই দিম, তাক টিফিনত দিম। চাই থাকক, মই এইখিনি বনাই মেলি লওঁ, তাৰপিছত লগ পাই আছোঁ। মাটিতে চাহ খাওঁ দেই, মাটিত বহি চাহ খাওঁ। ব'লা এয়া ৰাতি এতিয়া 9টা বজাত আহি আছোঁ ঘৰলৈ। আৰু এয়া ধনক লৈ আহিলে স্কুলৰ পৰা। আজি অলপ দেৰি হৈ গ'লগৈ, সেইকাৰণে অহা দেৰি হৈছে ঘৰলৈ। এতিয়া গৈ আকৌ লৰালৰিকৈ ভাত পানী বনাই মেলি আজৰি হ'বগৈ লাগিব। 9টা বাজি গ'লে। ব'লা ব'লা ব'লা, চলি ব'লা। ৰাস্তাটো ইমান জংঘল হৈছে। হাই এভৰিৱান, গুড মৰ্ণিং। কালি আৰু ইমান ৰাতি হৈ গৈছে, সেইকাৰণে আৰু ভিডিঅ' কৰি থাকিলোঁ। আৰু ধনকো অনা দেৰি হৈ গৈছে, সেইকাৰণে মোৰো ঘৰত অহা দেৰি হৈ গ'ল। সেইকাৰণে 9:30 বাজি গৈছেগৈ আৰু ভিডিঅ' নবনালোঁ। ৰাতিয়ে যে আহোঁতে অকণমান বনালোঁ, দেখাই দিছোঁ আপোনালোকক। আৰু এপিনে বনাই আছোঁ মই এতিয়া চাহ, আৰু এপিনে পাপৰ ভাজি লৈছোঁ। চাহৰ সৈতে তাকে খাম আৰু বিস্কুট আছে এইফালে। আৰু ধনে বা কি কৰি আছে? এইয়া কি কৰি আছা? কি কৰি আছা চোৱা? বাপৰে, বাপেকৰ দৰে সিও মিস্ত্ৰী লাগি গৈছে। কি বা কৰি আছে? ধুন পাবা কামৰ বস্তু হয়, থৈ দিয়া। সেয়া বদমাচিখিনি আৰম্ভ হৈ গ'ল। ভালকৈ মাৰিব দিলে নামাৰে, কটাৰী নি কাম কৰিব লৈছে। চাহ হৈ গ'ল আৰু এফালে ভাত বহাই দিছোঁ, এইপিনে দালি বহাই দিছোঁ, এইপিনে চাহ। গোটেইকেইটাতে ধুনীয়াকৈ বহাই মেলি এতিয়া খাই লওঁ। চাই থাকক। ওলাই মেলি ৰখি আছোঁ, বৰষুণৰ কাৰণে যাব পৰা নাই। তৎক্ষণাতে বৰষুণটো দি দিছে। আৰু এতিয়া ওলাই মেলি যাওঁ, আৰু কমিছে অকণমান। বৰষুণৰ কাৰণে ৰখি থাকিবলগীয়া হৈছে অলপ সময়। ৰ'বা তালা চাবি। এতিয়া যাওঁ তাত স্কুলত থৈ আহোঁ। আজি লাষ্ট পৰীক্ষা শেষ। কাইলৈৰ পৰা আৰু পৰীক্ষা নাই। কাইলৈৰ পৰা 1 তাৰিখ হেৰি হ'ব, বন্ধ হৈ যাব। পূৰা 1 মাহ বন্ধ পাব। তাৰপিছত ধনক গাঁৱত পঠিয়াই দিম আইতাহঁতৰ ঘৰত থাকিবৰ কাৰণে। বৰষুণ দিছে, এইপিনে অলপ অলপ বৰষুণ দিলে, কিন্তু বৰষুণ দিছে যদিও গৰমটো কমা নাই। বহুত গৰম আছে, আৰু ৰ'দ নাই যদিও কপীয়া এটা গৰম লাগি আছে। সেইবাবে আৰু বাহিৰত অলপমান বতাহ দি থাকে, ভালেই হওক। আৰু চাই থাকক ভিডিঅ'টো। একেবাৰে ঘৰত গৈ লগ পাম আৰু দুপৰীয়া। হাই গাইজ, এতিয়া মই আহিছোঁ ধনৰ কাপোৰ আৰু বেগ এইবোৰ নিবৰ কাৰণে। কাৰণ কালিৰ পৰা 1 তাৰিখ, যিহেতু কালিৰ পৰা গৰমৰ বন্ধ দিলে স্কুল, সেইকাৰণে এতিয়া কাপোৰ কানিবোৰ লৈ আহোঁ আৰু বেগ লৈ আহোঁ। যি নালাগে লৈ আহোঁ, আৰু আনি কিনে আৰু ঘৰত ধুই পখালি আকৌ একবাৰ দিব লাগিব। বহুত ওপৰতে এনেকুৱা উঠি আহিব লাগে। আৰু চাই থাকক, মই কাপোৰ কানিখিনি লৈ লওঁ, তাৰপিছত লগ পাইছোঁ। এতিয়া এই বস্তু পাতি লৈ মেলি বেগ চেগ লৈ আহি গ'লোঁ।
ইমান ওপৰত আছে তললৈ গৈ থাকিব লাগিব এতিয়া আৰু বৰষুণ দিব বুলি কিনে ছাতিটো আনিছিলোঁ বৰ্তমান বৰষুণ দিয়া নাই চাওঁ কিবা কৰোঁ বৰষুণ দিলে ল'ব লাগিব তৰি